কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কাজিগাঁৱত পৰিষদীয় সমষ্টিখনৰ UPPL দলৰ বিভিন্ন বুথ পৰ্যায়ৰ কৰ্মীসকলক লৈ অনুষ্ঠিত কৰ্মী সভাত উপস্থিত থাকে UPPL দলৰ মুৰব্বী প্ৰমোদ বড়ো। পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত কাজিগাঁৱত থকা সমূহীয়া ভৱনত অনুষ্ঠিত UPPL দলৰ কৰ্মী সভাত UPPL দলৰ মুৰব্বী প্ৰমোদ বড়োৱে আজি পৰ্বতঝোৰাৰ বিভিন্ন বুথ পৰ্যায়ৰ পৰা দলীয় কৰ্মকৰ্তাসকলক UPPL দলৰ মনোনীত প্ৰাৰ্থী প্ৰসেন কুমাৰ ব্ৰহ্মৰ হকে অনুষ্ঠিত হ'বলগীয়া ভোট যুদ্ধত পৰ্বতঝোৰা অঞ্চলৰ ৰাইজৰ আস্থাৰে কেনেকৈ জয়লাভ কৰিব পাৰে তাৰ বাবে দিহা পৰামৰ্শ দিয়াৰ লগতে উপস্থিত থকা দলীয় কৰ্মীসকলৰ পৰা ইয়াৰ দলীয় পৰিস্থিতিৰ বুজ লয়। নিৰ্বাচনত ইমান ভালকৈ কাম কৰি আছে। জানুৱাৰী মাহৰ পৰাই আমাৰ নিজৰ এটা UPPL মডেলৰ এটা পলিটিক্স যিটো আছে এই ফৰ্মুলাত কাম কৰি আছিলে আৰু এতিয়া পৰ্বতঝোৰা আমাৰ 10,604 ফেমিলি UPPL ফালে আছে। তাৰমানে আমাৰ 30,000 ভোট আমাৰ ফালে আছে। গতিকে এইবেলি যিখিনি কাম আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাই কৰিছে মই নিজে বহুত সুখী আৰু এইটো কনফিডেণ্টলি ক'ব পাৰোঁ যে পৰ্বতঝোৰা চিটটো UPPL হাতত আহি গ'ল। ইয়াত কোনো ফৰ্মুলা কোনো শক্তিয়ে আৰু UPPL হাতৰ পৰা পৰ্বতঝোৰা চিটটো নিব নোৱাৰে। চাওক, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কোৱা কথাৰ কোনো ভেলু নাই। তাত অফিচত তেখেতে 5 বছৰ অহা নাই, এছেম্বলিত 5 বছৰ অহা নাই। তো ক'ৰ পৰা তেখেতে কথা ক'ব পাৰে যে অফিচত কি হৈছে হোৱা 5 বছৰটো অফিচতে অহা নাই। তেখেতে ক'ত পলাই আছিল? জনপ্ৰতিনিধি জনগণৰ লগত নাই। 5 বছৰ না পৰ্বতঝোৰাত আহিছিল, না এছেম্বলিত আহিছিল, না ছেক্ৰেটাৰিয়েট ক'তো অহা নাই। চ' ৰাজনীতি কৰিছে কিহৰ কাৰণে? ৰাজনীতি যদি কৰি পেলাই ৰাইজৰ কাৰণে কাম কৰিব নোৱাৰে, এই হাগ্ৰামা মহিলাৰীক লৈ পেলাই BPF-এ একো সপোন দেখি লাভ নাই। তেখেতসকলৰ নেতাজন এছেম্বলিত আহিবলৈ সাহস নাই। 5 বছৰটো আমি ৰখি আছিলোঁ, এছেম্বলিত আহক, 17 বছৰৰ এক্সপিৰিয়েঞ্চ আছে, ডিবেট কৰক, কথা পাতক আমাৰ লগত। 5 বছৰটো নাহিলে। গতিকে আজি 17 বছৰৰ দুৰ্নীতি, অপশাসন, বিভিন্ন হত্যা, হিংসা, জ্বলা-জ্বলি, ভাতৃঘাতী, গোষ্ঠীঘাতী সংঘৰ্ষ, এইবিলাক পৰিৱেশবিলাক আমি দেখিবলৈ পাইছোঁ। গতিকে আজিৰ সময়ত এই পৰিৱেশবিলাক ৰাইজে নিবিচাৰে। 5 বছৰত শান্তি পালে, ভাল এটা পৰিৱেশ আহি গ'ল, সুন্দৰ এটা পৰিৱেশ। এই পৰিৱেশটো কোনো হেৰাই দিব নিবিচাৰে। আমাৰ এনেকুৱা এটা সমষ্টি নাই য'ত আমাৰ 6,000-ৰ পৰা 7,000 পৰিয়ালতকৈ কম আছে। 7,000 পৰিয়াল থকা মানে 21,000 ভোট থকা। গতিকে আমাৰ 40টা সমষ্টিত 7,000 ভোট আছে মানে আমাৰ প্ৰায় মানে 21,000 ভোট আমাৰ আছে। তো সেইকাৰণে এই নিৰ্বাচনত আচৰিত নহ'ব আপুনি যে আমি কিমান মানে চিট পাব। বেলেগ দলবিলাকে ছিংগল ডিজিটত থাকিব পাৰে চব দলে। পৰ্বতঝোৰাৰ পৰা কৰুণা অধিকাৰী ৰিপৰ্ট, অসম আদিত্য।